নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিগ ব্ৰেকিং আহি পৰিছে বিনেশ ফোগাট যিগৰাকী মল্ল যুঁজাৰু দেশৰ গৌৰৱ বিনেশ ফোগাটে এইবাৰ জয় লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছিল বিনেশ ফোগাট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বিনেশ ফোগাটে এইবাৰ জয় সাব্যস্ত কৰিছে ৬০০০ৰো অধিক ভোটত জয় লাভ কৰিছে বিনেশ ফোগাটে যিগৰাকী মল্ল যুঁজাৰুৱে মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবে অলিম্পিকৰ পৰা বাদ পৰিছিল যিগৰাকী মল্ল যুঁজাৰুৱে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু এক প্ৰকাৰৰ নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিনেশ ফোগাটে আৰু সেই প্ৰতিবাদ কৰি সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে বিনেশ ফোগাটে আৰু সেইগৰাকী মল্ল যুঁজাৰু অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু বিনেশ ফোগাট যিগৰাকী বিনেশ ফোগাটে কংগ্ৰেছৰ পৰা এবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল জুলনা সমষ্টিত আৰু তেওঁ জয় সাব্যস্ত কৰিছে বিজেপিক পৰাজিত কৰি জয় সাব্যস্ত কৰিছে বিনেশ ফোগাটৰ হাতত পৰাজিত হৈছে বিজেপিৰ প্ৰাৰ্থী যোগেশ আৰু এইবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক ৬০০০ৰো অধিক ভোটত পৰাজিত কৰি জয় সাব্যস্ত কৰিছে বিনেশ ফোগাটে বিগ আপডেট এনি টকছ দৰ্শকৰ বাবে লৈ আহিছো মল্ল যুঁজাৰু বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰাৰ্থী মল্ল যুঁজাৰু দেশৰ গৌৰৱ আছিল বিনেশ ফোগাট এই বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে বিজেপি ঘৰুৱাই জয় গ'ল বিনেশ ফোগাট জুলানা সমষ্টিৰ পৰা জয় লাভ বিনেশ ফোগাটৰ আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মল্ল যুঁজাৰু বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে ৬০০০ৰো অধিক ভোটত জয়ী হৈছে বিনেশ ফোগাট যিগৰাকী বিনেশ ফোগাটে প্ৰতিবাদ সাব্যস্ত কৰিছিল মোদী চৰকাৰৰ বিৰুদ্ধে যিগৰাকী বিনেশ ফোগাটক এটা সময়ত দিল্লীৰ ৰাজপথত আৰক্ষীয়ে টানি চুচুৰাই লৈ গৈছিল ১০০ গ্ৰাম ওজনৰ বাবে অলিম্পিকৰ পৰা বাদ পৰিছিল সেইগৰাকী বিনেশ ফোগাট এবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছিল আৰু বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো এইগৰাকী বিনেশ ফোগাট আৰু যোগেশ কুমাৰ যিগৰাকী বিজেপি তেওঁক ৬০০০ৰো অধিক ভোটত পৰাজিত কৰিছে বিনেশ ফোগাটে আৰু বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু বিনেশ ফোগাটে জয় সাব্যস্ত কৰিছে বিনেশ ফোগাটক লৈ সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে তেওঁ ইতিমধ্যে অলিম্পিকত পদকো প্ৰায় নিশ্চিতই কৰিছিল আৰু কিন্তু বাদ পৰি গৈছিল বিনেশ ফোগাট আৰু বাদ পৰি যোৱাৰ বাবে এইগৰাকী বিনেশ ফোগাট ১০০ গ্ৰাম ওজনৰ বাবে তেওঁ বাদ পৰি গৈছিল অলিম্পিকৰ পৰা আৰু এই বিনেশ ফোগাটে ইতিমধ্যে জয় সাব্যস্ত কৰিছে আৰু সমগ্ৰ দেশজুৰি এই মুহূৰ্তত বিনেশ ফোগাটক লৈ চৰ্চা সামাজিক মাধ্যম সংবাদ মাধ্যমত বিনেশ ফোগাটক লৈ চৰ্চা আৰম্ভ হৈছে আৰু মল্ল যুঁজাৰু বিনেশ ফোগাটে বিজেপিক হৰুৱাই কংগ্ৰেছৰ টিকটত এইবাৰ জয় সাব্যস্ত কৰিছে জুলানা সমষ্টিৰ পৰা প্ৰথমৰ পৰা সেই খবৰ গ্ৰাফিক্স প্লেটৰ সহায়ত আপোনালোকলৈ আগবঢ়াইছে